যদি পানীৰ দৰে পইচা হাতত নাথাকে তেন্তে সোনকালে মানি চলক এই বাস্তু টিপছ। ঘৰখনত সুখ শান্তি সমৃদ্ধি আৰু ধন অটুট ৰাখিবৰ বাবে কিছু বিশেষ কথাৰ মন দিয়াটো জৰুৰী হয়। হিন্দু ধৰ্মত এই নিয়মক বাস্তু নিয়ম বুলি জনা যায়। বাস্তু সম্বন্ধীয় কথাত ধৰ্ম আৰু শাস্ত্ৰৰ কথাও উল্লেখ কৰা হৈছে। আপোনালোকে নিজৰ আশে-পাশে নিশ্চয় দেখিছে যে যিয়েই দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰাৰ ফলতো তেওঁলোকৰ জীৱনত আৰ্থিক নাটনি দেখা যায়। পইচাৰ আগমনটো হয় কিন্তু নিজৰ হাতত নৰয়। সেয়েহে তেওঁলোকে বহুতো উপায় কৰে কিন্তু কোনো ফল নাপায়। জ্যোতিষ শাস্ত্ৰত আৰু বাস্তুশাস্ত্ৰত এই সমস্যা দূৰ কৰাৰ উপায় জনোৱা হৈছে আৰু আজি তাকে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। ১ নম্বৰতে হৈছে ঘৰত এখন দেৱালৰ মুখামুখিকৈ অন্য এখন দেৱাল নবনাব। ইয়াৰ দ্বাৰা ধন সঞ্চয় নহয়। ২ নম্বৰতে হৈছে ঘৰ বা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত যদি মকৰাৰ জাল লাগি থাকে তেন্তে সেইবোৰ তৎক্ষণাত আঁতৰাই দিয়ক আৰু ভৱিষ্যতে চাফ-চিকুণত ধ্যান দিয়ক। ৩ নম্বৰতে হৈছে ঘৰ বা দোকানৰ যদি বেৰাবোৰ বেয়া হ'বলৈ ধৰিছে বা এৰি যাবলৈ ধৰিছে তেন্তে ধন সম্বন্ধীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৪ নম্বৰতে হৈছে ঘৰ আৰু দোকানত লগোৱা ফুল গছবোৰ যদি শুকান পাত দেখে তেন্তে সেইবোৰ তৎক্ষণাতে কাটি দিব নহ'লে আৰ্থিক সমস্যা বাঢ়িব পাৰে। ৫ নম্বৰতে হৈছে ঘৰ আৰু দোকানৰ ওচৰত যদি বাদুলি বিচৰণ থাকে তেন্তে এইটো বহুত অশুভ হয়। ইয়াৰ দ্বাৰা খৰচ আৰু স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ কাৰণ হয়। ৬ নম্বৰতে হৈছে বাস্তু শাস্ত্ৰ অনুসৰি উত্তৰ-পূব দিশটো ধন আগমনৰ দিশ হয়। যদি এই দিশত কোনো গধুৰ বস্তু ৰখা থাকে বা এই দিশত লেতেৰা জমা হৈ থাকে তেন্তে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ঘৰলৈ ধন আগমনৰ গতি ধীৰ হ'ব পাৰে। ৭ নম্বৰতে হৈছে উত্তৰ-পূব দিশটো যদি সদায় আন্ধাৰ হৈ থাকে তেন্তে পৰিয়ালৰ সদস্যৰ মাজত মতভেদ বাঢ়িব পাৰে। সেয়েহে এই দিশত সদায় পোহৰ হ'ব লাগে। ৮ নম্বৰতে হৈছে দক্ষিণ দিশটো যিহেতু যমৰ দিশ বুলি কোৱা হয় সেয়েহে এই দিশটোত দুৱাৰ বা ধনৰ পাত্ৰ থোৱাটো পইচা আৰু আয়ুসৰ হানি মনা হয়। ৯ নম্বৰতে হৈছে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে যদি ঘৰত আৰ্থিক নাটনি একেৰাহে লাগি থাকে তেন্তে ঘৰৰ উত্তৰ-পূব দিশত কোনো এটা বাচনত অলপ নিমখ ৰাখিব লাগে আৰু তাক সময়ে সময়ে সলনি কৰি থাকিব লাগে। ১০ নম্বৰতে হৈছে ঘৰত ভুলতো কাঁইটীয়া গছ বা পুলি নলগাব। এইটো জ্যোতিষ শাস্ত্ৰত অশুভ মনা হয়। ইয়াৰ বাবে ঘৰত শ্ৰীবৃদ্ধি নহয়। ১১ নম্বৰতে হৈছে বাস্তু অনুসৰি ঘৰৰ উত্তৰ দিশত মেটেলৰ কাছ ৰাখক। ইয়াৰ দ্বাৰা ঘৰত ধনাত্মক শক্তি বৃদ্ধি হয় কাৰণ কাছক ভগৱান বিষ্ণুৰ অৱতাৰ মনা হয়। ১২ নম্বৰতে হৈছে বহু লোকে পাৰ্চত পুৰণি বিল কোনো অলাগতিয়াল কাগজ ৰাখে। বাস্তুত ধনৰ স্থানত অদৰকাৰী কাগজ থোৱাটো বহুত দুখ মনা হয়। সেয়েহে এনেবোৰ বস্তু ধনৰ স্থানত থাকিব দিব নালাগে। বাস্তু অনুসৰি ধন থোৱাৰ ঠাইত যদি অন্য কোনো কাগজ পত্ৰ ৰখা হয় তেন্তে মা লক্ষ্মী কষ্ট হৈ আঁতৰি যায়। ১৩ নম্বৰতে হৈছে বাস্তু অনুসৰি যি লোকে অপবিত্ৰ হাতেৰে পাৰ্চ বা তাত থকা পইচা চুৱে তেনে লোকৰ কেতিয়াও ধন নাথাকে। বিশেষকৈ শৌচ কৰাৰ পিছত কেতিয়াও ভালদৰে হাত ভৰি নোধোৱাকৈ পাৰ্চ চুব নালাগে। ১৪ নম্বৰতে হৈছে ঝাৰুক কেতিয়াও মুকলিকৈ সকলোৱে দেখাকৈ থ'ব নালাগে। ঝাৰুক সদায় লুকুৱাই ৰাখিব লাগে যাতে বাহিৰৰ মানুহৰ চকুত নপৰে। ১৫ নম্বৰতে হৈছে উত্তৰত থকা ৰুমবোৰৰ ৰং সদায় নীলা ৰাখিব আৰু চেষ্টা কৰিব যাতে ৰঙা ৰঙৰ বস্তু এই দিশত নাৰাখিব। ১৬ নম্বৰটো হৈছে চাফ-চিকুণত মা লক্ষ্মী প্ৰসন্ন হৈ থাকে। ঘৰৰ জাবৰ-জোথৰ বেছি সময়লৈ থাকিব নালাগে। বিশেষকৈ পাকঘৰত জোঠা বাচন-বৰ্তন থাকিব নিদিব। সদায় ৰাতি জোঠা বাচন-বৰ্তন ধুইহে শুব। ১৭ নম্বৰতে হৈছে বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰ ভালদৰে ৰাখিব লাগে। নিয়মিত ৰূপে ঘৰৰ এই দুৱাৰ চাফ-চিকুণ কৰিব লাগে। যদি ঘৰৰ মেইন দুৱাৰখনত শব্দ হয় তেন্তে সেয়া ঠিক কৰাই ল'ব লাগে। মান্যতা অনুসৰি ইয়াৰ দ্বাৰা ধন হানি হ'ব পাৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।